वासुदेवाय जन्मदस्यायतवन्नयदितरते चट्टे च विज्ञचरत् तेने ब्रह्महृदायदिकवये मुह्यन्ति यत्सुराय तेजोवर्मिणं यथा विनिमयो यत्तति सग्रो मिषा धन्नास्येन सदा निरस्तकहकं सत्यं परं धीमहि धर्मपूज्यता कैतवस्तु परमो निमत्स शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् श्रीमद्भगवते महामुने किते किंवा पररीश्वरः सज्रो हृदि अवरुद्धते यत् कितिबे सुशुभे तत्क्षणात् निगमाकल्पतरो गलितं फलं सुकामुकात्मितद्रव संयुतम् पीयता भागवतं रसमलयं मुहुर्मुहुरसिका भूमि भावुका। हे कृपालो गुरुमूर्ति बाप बान्धव भকত বৈষ্ণৱ সমস্ত নলবাৰী গাঁৱৰ নামঘৰৰ ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা ভাগৱত অনুষ্ঠানৰ আজি দ্বিতীয় স্কন্ধৰ অন্তিম ভাগী পাঠ আৰম্ভ হ'ব। দ্বিতীয় স্কন্ধ আজি সমাপ্ত হ'ব আৰু এই দ্বিতীয় স্কন্ধত আমি ভাগৱতৰ অন্তিমত সুখদেৱ গুৰু ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিত নৃপতিক ভাগৱতৰ যি 10 লক্ষণ এই 10 লক্ষণৰ কথা দেশত কৰিব। ভাগৱতৰ 10 লক্ষণ 24 চন্দ্ৰ। মুনি নিগদতি শুনা ৰাজা মহামতি এ কহু ভাগৱতৰ লক্ষণ এ পুৰুষৰ পায়া দৃষ্টি এ উপজয় কাৰণ সৃষ্টি
এয়াকে স্বৰ্গ বোলে সাধুজন এ বমায়ানি নানামত সজে চৰাচৰ যত এই হাকে বিসৰ্গ জান হে ৰাজা দেৱ দৈত্য যাক হে পাইল মহামৰ্যদাক ইটো লক্ষণৰ না মস্থান হে মহাপাপী ভক্ত তাকো কৃষ্ণে নিষ্ঠাৰয় হে ৰাজা জানা ৰাজা এইটো পোষণ হে মহন্তৰ কোপে আহি হুৱে দুৰ্বাসনা ৰাখি হে উটি জানা কৰিল এ যিটো হুৱে পুণ্য ভাগি এ সাধুৰ কৃপাক লাগি এ কায় বাকে কৰোক যতন এ তেবে কৃষ্ণ পদে মতি এ বাহিবে সপে মৰতি এতরে বেক দুৰ্ঘোৰ মদন হে মনু মনু পুত্ৰ আসম্বাৰ ধৰ্ম হয় এ মনতৰ ইহাকে হে বিষ্ণু বৈষ্ণৱৰ কথা হে প্ৰকৃতি কহয় যথা এই তুই খানক হয় এ জগত উদৰে ধৰি শয়ন কৰন্ত হৰি এ নিৰোধন কহিল স্বৰূপ হে চাৰি মিছা মায়াময় হে নিজ ব্ৰহ্মৰূপ হয় হে মুকুতি বুলিয়ায়া এক কোটি কোটি ব্ৰহ্মাণ্ড এই যত জীৱ সমস্তৰ একমাত্ৰ আশ্ৰয় স্থান এই সৃষ্টি স্থিতি প্ৰলয়ৰ এই হেতু যিটো মহেশ্বৰ হে আশ্ৰয় কহিলো ভগৱান ও শ্ৰী ভাগৱতে এ দহোটা লক্ষণ কহে এতে কেশে মহন্ত পুৰাণ হে আন পুৰাণত পাঞ্চ এ লক্ষণ কহে সাঞ্চ এতে কেশে অল্প ৰিজান
এই শুকদেৱে এহি বুলি সেই আনুনানা কথা তুলি এই আশ্ৰয়ক বুজাইলা ৰাজাত এ নিপতিক কৰি দায়া এ কহন্ত যে সংক্ষেপীয়া এ শুনি মোক ৰাজা বিষ্ণুৰাত ও যেন যেন মতে বিধি হে লভিলা সমস্তে সিদ্ধি তাত কেমেৰাটো ৰাখিও এ তাক মই কৈলো দ যোৱাগে এই ভাগৱত পুৰাণৰ এই লক্ষণ শুনি পবৰ এ তুমিও শুনিলাই নোৰাগে এই কি পালো গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাৰ সব সমস্তজন ভকতস্বৰূপ বৈকুণ্ঠৰ পাৰিষদ আমি আপোনাৰ সবৰ সৎসংগতেই এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ চৈতন্য কৰি ভগৱন্ত কৃষ্ণৰ চৰণৰ অকণমান আশীৰ্বাদ আমি ভিক্ষা কৰিছোঁ গতিকে আপোনাৰ সব সমস্তজনে সাধু সন্ত মহন্ত আমিনো আপোনাৰ সবক কি ভাগৱত কথা জনাম আৰু বুজাম তথাপিতো ভাগৱতৰ পদত আমাক ভাগৱতৰ যি 10 লক্ষণৰ কথা জনালে এই 10টা লক্ষণ কি কি আৰু কিয় কেনেদৰে প্ৰতিটো লক্ষণে কি কথা বুজাইছে এই কথাখিনি পৰীক্ষিত নৃপতি গুৰু শুকদেৱ ভগৱানে জনাইছে যে হে পৰীক্ষিত নৃপতি তুমি যে কৈছা যে মোৰ সময় কম মাত্ৰ 7 দিন আৰু ঋষি সমস্তক মই প্ৰশ্ন কৰিলো যে 7 দিনৰ ভিতৰতে কি কৰ্ম কৰিলে এই মুমুক্ষু জীৱই অৰ্থাৎ মুক্তিকামী আৰু মৃত্যুমুখী এই জীৱ উদ্ধাৰ হোৱাৰ ৰাস্তাটো পাম নানা ঋষিয়ে নানা মত দিলে কিন্তু হে মোৰ গুৰুজন শুকদেৱ ভগৱান আপুনি মোক গংগাৰ পাৰত আহি আপোনাৰ চৰণৰ আশীৰ্বাদ দিটো ধন্য কৰিলেই আৰু আপুনি মোক বিশ্বাস আৰু আস্থা দিলে বোলে কি মই তোমাক যি কথা কম এই কথাই কেৱল 45 মিনিটতে মাত্ৰ 2 দণ্ডতে জীৱকে ভৱ সমুদ্ৰৰ পৰা উদ্ধাৰ কৰি দিয়ে তাৰ উদাহৰণ শতাংগ নৃপতি তোমাকতো কৃপা কৰি দৈৱকী নন্দন কৃষ্ণই তোমাক 7 দিন সময় দিছে গতিকে এই সপ্তম দিৱস মই তোমাক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ বিকট কৰিম মই তোমাক যি কথা কম এই কথা মত্যৰ কথা নহয় মই তোমাক যি কথা কম এই কথা কোনো পুৰুষত নোপোৱা অৰ্থাৎ কোনেও এই ভূমিভাগত এই কথা কাৰো আগত কোৱা নাই পৰম কৃপা কাৰ দৈৱকী নন্দন কৃষ্ণৰ মই মোৰ পিতৃগুৰু বেদব্যাসৰ কৃপাত এই ভাগৱত শাস্ত্ৰ মই পঢ়িলো শিকিলো আৰু এই ভাগৱতৰ তত্ত্বক অকণমান অনুভৱ কৰিবলৈ মই গুৰুৰ কৃপা লাভ কৰিলো এইটো কাৰণে মই তোমাক এই বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰ কম এই শাস্ত্ৰৰ কথা শুনাৰ লগে লগেই তোমাৰ মনত থকা যি সংশয় এই সংশয়বিলাক ক্ৰমান্বয়ে আঁতৰ হৈ যাব আৰু কি হ'ব তুমি তোমাৰ সত্য স্থিতি আৰু উপলব্ধি তুমি নিজে অনুভৱ কৰিব পাৰিবা এই শাস্ত্ৰত কেৱল কৃষ্ণৰ গুণ কৃষ্ণৰ যশ কৃষ্ণৰ লীলা কৃষ্ণৰ নাম কৃষ্ণৰ ধাম আৰু তেওঁ ভকত বৈষ্ণৱসকলৰ
ঈশ্বৰ তত্ত্বৰ যি লীলা, এই লীলা ইয়াত ব্যাপ্ত হৈ আছে। গতিকে কলিৰ মনুষ্য হৈ আমিও ভাগ্যৱান। এই পৰম মংগলময় বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰক যদি সাষ্টাংগে কোনোবাই এক প্ৰণিপাত কৰাৰো সুযোগ পায়, সেই জীৱৰ কিমান পৰম ভাগ্য, সেই কথা কোনেও কৈ শেষ কৰিব নোৱাৰে। গতিকে জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক সুখদেৱ ভগৱানে ভাগৱত শাস্ত্ৰ ক'বলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁক জনালে, মই তোমাক যি ভাগ শাস্ত্ৰ ক'ম, এই ভাগ কি বুলি কৈছে? পদত আমাক কৈছে যে এই ভাগ শ্ৰী ভাগৱত। শ্ৰী ভাগৱত মানে, শ্ৰী মানে কি? অষ্ট ঐশ্বৰ্য। ভাগৱত মানে কি? ভাগৱত মানে ভা। ভা মানে ভাৱদীপ্ত সচ্চিদানন্দে। যি ভাৱনাত সদৰূপী আত্মাক সাক্ষাৎ কৰি আত্মা আৰু জীৱ এক হৈ পৰমাত্মাৰ পৰম গতিৰ ফালে ধাৱমান হোৱাৰ সুযোগ পায়, সেয়া হ'ল ভা। গ গতি ঐশ্য অলৌকাগী। জীৱৰ লগত থকা ঈশ্বৰৰ আত্মিক অলৌকিক সত্তাক হৃদয়ত উপলব্ধি কৰি জীৱ আত্মাৰ পৰমাত্মাৰ পৰম তত্ত্বৰ লগত জীৱ এক হৈ পৰমাত্মাৰ গতিৰ ফালে ধাৱমান হোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা ভাগ গ। বৰিষ্ঠম সৰ্বশাস্ত্ৰানাম। যি শাস্ত্ৰতকে জগতত ডাঙৰ শাস্ত্ৰ, শ্ৰেষ্ঠ শাস্ত্ৰ, 10 লক্ষণযুক্ত শাস্ত্ৰ দ্বিতীয় নাই। বাকী 17 পুৰাণ 5টা লক্ষণযুক্তহে মাত্ৰ। এই ভাগৱত কি? ই শ্ৰী ভাগৱত। বোলে কি? এই পুৰাণ হ'ল 10 লক্ষণযুক্ত। 10 লক্ষণযুক্তৰ কাৰণে কি বুলি কৈছে? শ্ৰী ভাগৱত। আৰু এই 10 লক্ষণ হোৱাৰ কাৰণেই এই ভাগৱত সদায় মহান তত্ত্বৰে পৰিপূৰ্ণ। মহান ঈশ্বৰৰ মহান তত্ত্ব ইয়াত সৰ্বত্ৰ বিৰাজমান হৈ আছে। সেইটো কাৰণে এই পুৰাণক কি বুলি কোৱা হৈছে? মহন্ত পুৰাণ। শ্ৰীমদ ভাগৱত পুৰাণক কি পুৰাণ বুলি কৈছে গুৰুজনাই? মহন্ত পুৰাণ বুলি কৈছে। মহন্ত মানে কি? ঈশ্বৰৰ 16টা ঐশ্বৰিক গুণৰ যি গৰাকী হ'ব পাৰে, সেইজন মহন্ত। মহন্তৰ প্ৰথম গুণটো কি? সম। দ্বিতীয় গুণটো কি? দম। উদ্ধৱ মহন্তৰ 28টা প্ৰশ্নৰ উত্তৰত জগতৰ হৰি শ্ৰীকৃষ্ণই সম, দম, দান, দক্ষিণা, মহাদান, ভাগ্য, দুৰ্ভাগ্য, পন্থ, বিপন্থ ইত্যাদি সমস্ত তত্ত্ব কথাৰ যি উপদেশ দিব, তাতেই নিহিত থকা ঐশ্বৰিক ঈশ্বৰৰ যি 16টা মহান গুণ, এই মহান গুণ যাৰ লগত থাকে সেইজন ঈশ্বৰ স্বৰূপ, সেইজনক মহন্ত বুলি কোৱা হয়। এই ভাগৱত শাস্ত্ৰক মহন্ত পুৰাণ বুলি কোৱাৰ এটা কাৰণ, মহামহন্ত উদ্ধৱক জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই বৈকুণ্ঠলৈ যোৱাৰ আগে আগে তেওঁক প্ৰৱেশ হৈ দেখাইছিলে। ক'ত? এই ভাগৱত পুৰাণত। যে মোক তুমি বিচাৰি নাপাম বুলি যে কান্দিছা, হে মোৰ প্ৰাণৰ বান্ধৱ, মই ভকতৰ লগত তেনেকুৱা ধৰণৰ কেতিয়াও নিৰ্দয় আচৰণ কৰিব নোৱাৰো। মই আজি তোমাৰ সন্মুখত দেখাই দিম। বৈকুণ্ঠপতি জগতৰ হৰি যোগেশ্বৰ কৃষ্ণই সমস্ত শক্তি আৰু সামৰ্থ্যৰে এই ভাগৱত পুৰাণত প্ৰৱেশ হ'ব আৰু মোক ভাগৱতৰ মাজত বিচাৰিলেই তোমাৰ দৰে মহান সন্ত মহন্তসকলে মোক সাক্ষাৎ কৰিব পাৰিব। আৰু সেইটো কাৰণে ভাগৱতৰ এটা নাম হ'ল কি? মহন্ত পুৰাণ। উদ্ধৱ মহন্ত। জগতৰ হৰিয়ে মহান ঈশ্বৰজনে সাকাৰ ৰূপত নহয়, গুণ ৰূপত নহয়, তত্ত্ব ৰূপত, নিৰ্গুণ ৰূপত, নিৰাকাৰ ৰূপত এই ভাগৱত শাস্ত্ৰত প্ৰৱেশ হৈ উদ্ধৱৰ বিশ্বাস আৰু প্ৰত্যয় গভীৰভাৱে দান কৰি থৈ গৈছে। বোলে কি? য'ত মোৰ ভাগৱত কথা শ্ৰৱণ কীৰ্তন হয়, হে উদ্ধৱ মহন্ত, তোমাৰ দৰে উদ্ধাৰকাৰী সন্ত মহন্ত সাধুসকলে মোৰ চৰণ দেখা পাব আৰু মোৰ লগত এক হৈ যোৱাৰ যি প্ৰকৃত আনন্দ, এই আনন্দৰ ভাগ লাভ কৰিব। সেইটো কাৰণে ভাগৱতৰ এটা নাম কি? মহন্ত পুৰাণ।
মহামহন্তসকলক এই পুৰাণৰ ঈশ্বৰ তত্ত্বৰ ভাগ দিছে ভগৱন্ত প্ৰভু দৈৱকী নন্দন কৃষ্ণই। আৰু সেইটো কাৰণে কি বুলি কৈছে যে এই পুৰাণৰ 10টা লক্ষণৰ ভিতৰত মই তোমাক 10টা লক্ষণে তোমাক মই বিৱৰি কৈছোঁ। শুনা, ইয়াৰ প্ৰথম লক্ষণ হ'ল স্বৰ্গ। ভাগৱত পুৰাণৰ প্ৰথম লক্ষণটো কি? স্বৰ্গ। প্ৰথম লক্ষণ আৰু দ্বিতীয় লক্ষণ, এটা হ'ল স্বৰ্গ, ইটো হ'ল বিসৰ্গ। এই স্বৰ্গ আৰু বিসৰ্গ দুইটা লক্ষণ প্ৰকাশ পাইছে ক'ত? ভাগৱতৰ 3য় স্কন্ধত আৰু 4ৰ্থ স্কন্ধত। স্বৰ্গ আৰু বিসৰ্গ এই দুটা লক্ষণ সমানে প্ৰকাশ পাইছে ক'ত? ভাগৱতৰ 3য় স্কন্ধত আৰু 4ৰ্থ স্কন্ধত। এতিয়া স্বৰ্গ মানে দৈৱকী নন্দন কৃষ্ণই ভাগৱত ৰূপ, ভগৱন্তৰ ৰূপ, বাংময় মূৰ্তি ৰূপ। এই স্বৰ্গটো ভগৱন্তৰ এটা লক্ষণ, সেইটো কাৰণে ভাগৱতৰ এটা লক্ষণ। স্বৰ্গটো জীৱৰ এটা লক্ষণ, সেইটো কাৰণে ভাগৱতৰ এটা লক্ষণ। স্বৰ্গটো সৃষ্টিৰ এটা লক্ষণ, সেইটো কাৰণে ভাগৱতৰ এটা লক্ষণ। স্বৰ্গ মানে কি? স্বৰ্গ মানে জগতৰ হৰিৰ সৃষ্টিৰ প্ৰতি ইচ্ছা। জগতৰ হৰিৰ সৃষ্টিৰ প্ৰতি যিটো ইচ্ছা, এই ইচ্ছাক কোৱা হয় স্বৰ্গ। আৰু ব্ৰহ্মা আদি নানা ঋষিসকল, মুনিসকল, ব্ৰহ্মাৰ পুত্ৰ আদি, যি ব্ৰহ্মাৰ 10 পুত্ৰ সৃষ্টিৰ কথা আৰু সেই ঋষিসকলৰ বিবাহৰ দ্বাৰা বিষ্ণুময় বৈষ্ণৱী পুত্ৰ লাভৰ ব্যৱস্থা, সেইটোক কি বুলি কোৱা হৈছে? সেইটোক কোৱা হৈছে বিসৰ্গ। ক'ত আছে? ভাগৱতৰ 3য় স্কন্ধতে আছে। ক'ত? অনাদি পাতনত, সৃষ্টিৰ ৰহস্য। সেইটো কাৰণে স্বৰ্গ আৰু বিসৰ্গ এই দুটা লক্ষণ প্ৰকাশ পাইছে ভাগৱতৰ 3য় স্কন্ধত আৰু 4ৰ্থ স্কন্ধত। অকল এটা স্কন্ধতে গোটেই কথাখিনি আছে বুলি আমি ক'ব নোৱাৰিম। সেইটো কাৰণে স্বৰ্গ মানে জগতৰ হৰিৰ ইচ্ছা। কি ইচ্ছা হ'ল? যে মই বিনোদ কৰিম। এটা বিনোদ ক'ত কৰিব? হৰি সদায় বিনোদ ৰূপত, আনন্দ ৰূপত, তত্ত্ব ৰূপত, সৰ্বদা সুখানন্দত তেওঁ কি হৈ আছিলে? অনন্ত শয়নত লীন গৈ আছিলে। আৰু জগতৰ যিমান জীৱ আছিলে এই জীৱব্ৰহ্মক তেওঁ উদৰত ধাৰণ কৰি ৰাখিছিলে। এই উদৰত ধাৰণ হৈ থকা জীৱব্ৰহ্মই তেওঁ নাসিকাৰ ৰন্ধ্ৰেৰে সদায় বাজ হৈ বৈকুণ্ঠপৰ্তিক নিৰ্গুণ ৰূপত সৰ্বদা উপাসনা কৰি আছিলে। হৰিৰ আনন্দৰ ভাগ জীৱব্ৰহ্মই নিৰ্গুণ ৰূপত, নিৰাকাৰ ৰূপত হৰিৰ উদৰত থাকি নাসিকাৰ ৰন্ধ্ৰেৰে আয়াজাত কৰি লাভ কৰিছিলে। আৰু তেতিয়া কি হৈছিলে? এই আনন্দ কেৱল জগতৰ হৰিৰ লগতে আছিলে। জীৱবিলাকৰ লগত দেহ নাছিলে, পঞ্চভূত নাছিলে, হৰিৰ মায়া নাছিলে। সেইটো কাৰণে তেওঁলোক পৰম আনন্দত লীন গৈ থাকিব পাৰিছিলে। কিন্তু হৰিৰ আনন্দৰ ভাগ জীৱ হ'লে যিদৰে প্ৰত্যক্ষভাৱে অনুভৱ কৰিব পাৰে, সেইদৰে অনুভৱ কৰিব পৰা নাছিলে। সেইটো কাৰণে জগতৰ হৰিৰ ইচ্ছা হ'ল, বোলে কি? মই জীৱ ৰচনা কৰিম। এই জীৱ ৰচনা কৰিবৰ কাৰণে, ব্ৰহ্মা আদি পুত্ৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁ ইচ্ছা গ'ল। আৰু কি কৰিলে? জগতৰ হৰি নিজেই জীৱৰ পৰম তত্ত্ব। আৰু জীৱক সৃষ্টি কৰি জীৱক নিৰ্বাস কৰাবৰ কাৰণে ব্ৰহ্মাণ্ড লাগিব। এই ব্ৰহ্মাণ্ড কিন্তু হৰিয়ে নিৰ্মাণ নকৰে। ব্ৰহ্মাণ্ড কোনে নিৰ্মাণ কৰিব লাগিব? মায়ায়ে নিৰ্মাণ কৰিব লাগিব। মায়াই মায়া শক্তিৰে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিবলৈ ইচ্ছা কৰা নাছিলে। কিয় নাছিলে? তোমাৰ উদৰত ধাৰণ হৈ থকা এই জীৱবিলাকে তোমাৰ যি আত্মিক আনন্দ সদায় তোমাৰ নাসিকাৰ ৰন্ধ্ৰেৰে আয়াজাত কৰি, তোমাক স্তুতি কৰি, উপাসনা কৰি সদায় পাই আছে। যেতিয়া তুমি ব্ৰহ্মাণ্ড নিৰ্মাণ কৰি তাত জীৱ সৃষ্টি কৰিবা, তোমাৰ এই পৰম আনন্দৰ ভাগৰ পৰা খন্তেক সময়ৰ কাৰণে হ'লেও এই জীৱবিলাক আঁতৰ হৈ যাব। সেইটো কাৰণে হৰিৰ ভাৰ্যা মায়াই প্ৰথমতে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰা নাছিল। আৰু হৰিৰ কি হ'ল? হৰিৰ ইচ্ছা তেওঁ বিনোদ কৰিব, আনন্দ কৰিব, জীৱৰ লগত তেওঁ নৃত্য কৰিব। শিৱৰ সনাতন তত্ত্ব তেওঁ এই ব্ৰহ্মাণ্ডত প্ৰকাশ কৰিব। মায়াই যেতিয়া ব্ৰহ্মাণ্ড সৃষ্টি নকৰিলে, জগতৰ হৰিয়ে মায়ালে কটাক্ষ কৰি চাই দিলে। মায়া ভয়ত হেতা পৰি গ'ল। মৃত্যু সময়ত দুখ আৰু কষ্ট তেওঁ লাভ কৰিলে। আৰু লগে লগে ভয় পাই মায়াই কি কৰিলে? ব্ৰহ্মাণ্ড নিৰ্মাণ কৰি দিলে। ব্ৰহ্মাণ্ড নিৰ্মাণ, স্বৰ্গ, হৰিৰ
সৃষ্টিৰ প্ৰতি ইচ্ছাটো ক'ত আছে? ব্ৰহ্মাণ্ড নিৰ্মাণত আছে। এয়া হ'ল স্বৰ্গ। ব্ৰহ্মা আদি হৰিৰ নাভি পদ্মৰ পৰা ব্ৰহ্মা আদিৰ জন্ম, ব্ৰহ্মাৰ দেহৰ পৰা প্ৰাণৰ পৰা বশিষ্ঠ, মুখপদ্মৰ পৰা অংগীৰা, কুলাৰ পৰা নাৰদ, ছালৰ পৰা বিগুৰ, হয়নে, কৰ্ণৰ পৰা পুলহ, এইদৰে তেওঁ শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকলক তেওঁ দেহৰ তত্ত্বৰ পৰা নিৰ্মাণ কৰিছিলে। সেইটো কাৰণে সেই বৈশিষ্ট্যটো বা লক্ষণটোৰ নাম হ'ল কি? বিসৰ্গ। বুজি পাইছেনে কথাখিনি? ভাগৱতৰ দুটি লক্ষণ আমি কৈছোঁ এতিয়া, যে এটা হ'ল স্বৰ্গ, ইটো হ'ল বিসৰ্গ। তাৰ পাছত কি বুলি কৈছে? হে ৰাজাদেৱ দৈত্য যাক, হে পাইল মহামৰ্যদাক, ইটো লক্ষণৰ নাম স্থান, যে ৰজা মহাৰজা সকলে যেতিয়া ঈশ্বৰৰ মহিমা অনুভৱ কৰি, ঈশ্বৰক ভক্তি কৰি, ঈশ্বৰৰ চৰণত স্থান লাভ কৰিবলৈ সুযোগ পায়, সেইটো কি বুলি কৈছে? সেইটোক কৈছে স্থান বুলি। এতিয়া স্থানটো ক'ত আৰম্ভ হৈছে? ভাগৱতৰ তৃতীয় স্কন্ধত। তৃতীয় স্কন্ধত কোনে স্থান পালে? পৃথু ৰজাই। তৃতীয় স্কন্ধত কোনে স্থান পাইছে? ধ্ৰুৱই। চতুৰ্থ স্কন্ধ, দ্বিতীয় স্কন্ধ নহয় দেই, চতুৰ্থ স্কন্ধ, হয়নে? চতুৰ্থ স্কন্ধত কাৰ কথা আছে? বেনৰ কথা আছে। ঋষিসকলে বেনক বধ কৰাৰ কথা আছে। বেনক বধ কৰি পৃথুক নিৰ্মাণ কৰাৰ কথা আছে। পৃথুৰ যজ্ঞলে জগতৰ হৰি চাৰি সিদ্ধ ৰূপত আহি পৃথুক ঈশ্বৰ তত্ত্বৰ আশীৰ্বাদ দান কৰিছে। পৃথুৱে এই গাভীৰূপী পৃথিৱীক খেদি ফুৰিছে, তেওঁ গোটেইখিনি বস্তু উদৰত লুকুৱাই ৰখাৰ কাৰণে, হয়নে? আৰু পৃথুৱে পাছত কি কৰিছে? গাভীৰ আজ্ঞা মানে পৃথিৱী দোহন কৰিছে। ভাগৱতৰ চতুৰ্থ স্কন্ধত থকা এইখিনিক কি বুলি কোৱা হয়? স্থান বুলি কোৱা হয়। এইখিনিক কি বুলি কোৱা হৈছে? স্থান বুলি কোৱা হৈছে। উত্তানপাদ আৰু প্ৰিয়ৱতৰ জন্মৰ কাহিনী, উত্তানপাদৰ পুত্ৰ ধ্ৰুৱৰ কাহিনী, আৰু চতুৰ্থ স্কন্ধৰ অন্তিমত কোনজন ৰজাৰ কথা কোৱা হৈছে? প্ৰাচীনবহী নামৰ ৰজাজনৰ কথা কোৱা হৈছে। এই প্ৰাচীনবহী ৰজাক দেৱঋষি নাৰদে গৈ যজ্ঞ কৰি স্বৰ্গসুখ লাভ কৰি তেওঁ অখণ্ডিত আনন্দ পালোঁ বুলি ভাবোঁতেই তেওঁক সকিয়নি দিলেগৈ। বোলে কি? তুমি যজ্ঞ কৰি যি সুখ পাইছা, এয়া সুখ নহয়, এয়া দুখ, এয়া তোমাৰ জীৱনৰ যন্ত্ৰণা, এয়া তোমাৰ সঞ্চিত কষ্ট, এইবিলাকৰ পৰা তোমাক কোনেও পৰিত্ৰাণ কৰিব নোৱাৰে। তুমি কেনেকৈ ভাবিলা যজ্ঞ কৰি পশু বলি দি তুমি স্বৰ্গসুখ লাভ কৰিলোঁ বুলি, হয়নে? সেইটো কাৰণে চতুৰ্থ স্কন্ধ হ'ল স্থান। কি আছে? এই স্থানত ভুল কৰাজনেও ভুলক শুধৰণি কৰি, পাপৰ ফালে যোৱাজনেও পাপৰ পৰা মুক্ত হৈ পাপৰ প্ৰায়শ্চিত্ত কৰি, ঈশ্বৰ কৃষ্ণৰ এক ৰহস্য ভগতিৰ জ্ঞান লাভ কৰি পৰম পবিত্ৰ ধাম হৰিৰ চৰণ লাভ কৰিছে। এইটো কাৰণে ভাগৱতৰ চতুৰ্থ স্কন্ধত থকা একেবাৰে অন্তিমত ভাগৱতৰ চতুৰ্থ স্কন্ধত কি আছে? চতুৰ্থ স্কন্ধ আৰম্ভ হৈছে মনু আৰু মনু কন্যাসকলৰ বিবাহৰ দ্বাৰা। সেইটো কাৰণে স্থান। অত্ৰি মুনিৰ তপস্যাৰ কথা, অত্ৰি মুনিৰ তিনিজন ঈশ্বৰ তত্ত্বক সোম, দত্ত আৰু দুৰ্বাসা ৰূপেৰে পুত্ৰ লাভৰ কথা, আৰু শিৱদক্ষৰ বিৰোধ, দক্ষ যজ্ঞ লণ্ডভণ্ড, দক্ষৰ শিৰছেদ কৰি আকৌ তাত ছাগলী মূৰ লগাই দিছে। আকৌ মহাবৈষ্ণৱ শিৱই আহি তেওঁক প্ৰাণ দান কৰিছে, শিৱৰ দুখ মৰিহন কৰিছে, আৰু কি বুলি কৈছে? যে তুমি উদ্ধাৰ হলা। বোলে কেনেকে? তুমি বৈষ্ণৱক চিনি পালা। বৈষ্ণৱ কোন? শিৱ। তুমি যজ্ঞ কৰি কৰি অহংকাৰী হৈ তুমি বৈষ্ণৱক চিনি নাপাইছিলা, এইটো কাৰণে তোমাৰ পাপ হৈছিলে। তোমাৰ চেহেৰাটো বৰ ধুনীয়া বুলি ভাবিছিলা, এইটো কাৰণে সেইটো শিৰছেদ কৰি সৌন্দৰ্য হ'ল আত্মাৰ বস্তু, সেইটো কাৰণে তোমাক ছাগলীৰ মূৰ এটা লগাই দিয়া হৈছিলে। এই ছাগলীৰ মূৰটোৰে তুমি হৰিৰ কথা যেতিয়া শ্ৰৱণ কৰিলা, সেইটোৱে হ'ল তোমাৰ আটাইতকৈ শ্ৰেষ্ঠ সৌন্দৰ্য।
যেতিয়ালৈকে তুমি হৰিৰ কথা শ্ৰৱণ কৰাৰ সুযোগ নাপাবা, তোমাৰ মুখপদ্ম যিমান সুন্দৰ নহওক কিয় সেই সৌন্দৰ্যই তোমাক তাৰিব নোৱাৰে। ভাগৱতৰ ৪ৰ্থ স্কন্ধ হ'ল স্থান। গতিকে এই ১০ লক্ষণত দ্বাদশ স্কন্ধ ভাগৱতৰ সমস্ত তত্ত্ব একত্ৰ হৈ বাস কৰি আছে। ভাগৱতৰ ২য় স্কন্ধ সমাপ্ত হৈছে ক'ত? 10টা লক্ষণ বেকত কৰি, অৰ্থাৎ ২য় স্কন্ধৰ পৰা ভাগৱতৰ প্ৰাৰম্ভ হৈছে। ২য় স্কন্ধৰ পৰাহে মূল ভাগৱত তত্ত্বৰ প্ৰাৰম্ভ হৈছে। ভাৱদীপ্ত উচত চিদানন্দে গতি ঐশ্য অলৌকাকী বৰিষ্ঠম সৰ্বশাস্ত্ৰানাম ত্ৰয়ী ইব ভৱান্নবে। অৰ্থাৎ ভাগৱতত থকা যি 4টা তত্ত্ব, এই 4টা তত্ত্ব হ'ল জ্ঞান বিজ্ঞান তৰং ৰহস্য। এই 4টা তত্ত্ব হ'ল গুৰুদেৱ নাম আৰু ভকত। এই 4টা তত্ত্ব হ'ল তপ শৌচ দয়াদান আৰু সত্য। এই 4টা তত্ত্বক একত্ৰ কৰি য'ত নিবন্ধিত হৈ আছে সেই শাস্ত্ৰৰ নাম হ'ল ভাগৱত। সেইটো কাৰণে অন্য শাস্ত্ৰৰ লগত এই শাস্ত্ৰৰ কেতিয়াও তুলনাও নহয়। বাকী ১৭ পুৰাণ হ'ল পঞ্চম লক্ষণযুক্ত আৰু ভাগৱত পুৰাণ হ'ল কি? 10 লক্ষণযুক্ত। কৃষ্ণ ভাগৱতৰ 10টা লক্ষণৰ আমি স্থানলৈকে আপোনাসকলক জনাইছোঁ যে মহাপাপীসকল ভক্ত হয়। আৰু কি হয়? মহাপাপীসকল ভক্ত হোৱাৰ পাছত ঈশ্বৰ কৃষ্ণই তেওঁলোকক উদ্ধাৰ কৰে। এই কথা ভাগৱতৰ য'ত য'ত আছে সেইখিনিক কোৱা হয় স্থান বুলি। এতিয়া মহাপাপীনো কোন আছিলে ভাগৱতত পোৱা? ভাগৱততনো আমি কাক মহাপাপী হিচাপে পাইছোঁ? যি ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা নকৰে, যি সংসাৰৰ মায়াতে নিমজ্জিত হৈ থাকে, যি বিষ্ণুৰ বৈষ্ণৱক চিনি নাপায়, সেইসকলক মহাপাপী বুলি কোৱা হয়। এতিয়া বিষ্ণুৰ বৈষ্ণৱক কোনে চিনি নাপাইছিলে? বৈকুণ্ঠত চিনি নাপাইছিলে।
কোনে চিনি নাপাইছিলে? চাৰি সিদ্ধক চিনি নাপাইছিলে জয় আৰু বিজয়ে। বৈকুণ্ঠৰ দুৱাৰত ৰখীয়া হৈ থাকোঁতেও চাৰি সিদ্ধক চিনি নাপালে। কোনে? জয় বিজয়ে। তেওঁলোকে কাক চিনি পায়? তেওঁলোকৰ স্বামী বিষ্ণুক চিনি পায় যে এওঁই জগতৰ নায়ক। বিষ্ণুৰ মায়াক মোহিত হৈ কাক চিনি নাপালে? বিষ্ণুৰ বৈষ্ণৱক চিনি নাপালে। বৈষ্ণৱ কি? সনক, সনন্দ, সনাতন, সনত কুমাৰ। এই চাৰিজন সৃষ্টিৰ ব্ৰহ্মাদেৱৰ পাছতে দ্বিতীয় বৈষ্ণৱ। ব্ৰহ্মাই প্ৰথম মানস সৃষ্টি কৰিছে। মানস মানে কি? মানস মানে মনৰ স্মৃতিত থকা ভাৱ, স্মৃতিত থকা স্মৃতি শক্তিৰ তত্ত্ব। এইবিলাক উদ্ধৰ এটা। এইবিলাকৰ লগত দেহৰ তত্ত্ব নাথাকে, কেৱল আত্মাৰ তত্ত্ব থাকে। সেইটো কাৰণে চাৰি সিদ্ধ কি? বৈকুণ্ঠৰ পাৰিষদ। এই বৈকুণ্ঠৰ পাৰিষদ চাৰিজনে কোনোদিন বস্ত্ৰ পৰিধান নকৰে। তেওঁলোক উলংগ, তেওঁলোক দিগম্বৰ। কেৱল তেওঁলোকে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি সদায় আনন্দৰ নৃত্য কৰি ঘূৰি ফুৰে এই গোটেই ব্ৰহ্মাণ্ড। তেওঁলোকৰ দ্বাৰা ব্ৰহ্মাণ্ডখন শুদ্ধ হয়। এদিন তেওঁলোকে কি হ'ল? হৰিৰ কথা ভাবি থাকোঁতে, হৰিৰ চৰণ চিন্তা কৰি থাকোঁতে তেওঁলোকৰ নাসিকাৰ ৰন্ধত লাগিলেহি চন্দন আৰু তুলসীৰ সুগন্ধি। চাৰিওজনে ভাবিলে এয়া আমাৰ স্বামীৰ চৰণৰ গন্ধ ক'ৰ পৰা প্ৰবাহিত হৈছে। এই গন্ধৰ সম্ভেদ কৰি কৰি তেওঁলোক গৈ যেতিয়া পালেগে বৈকুণ্ঠ ধাম, বৈকুণ্ঠ ধামত 7খন দুৱাৰ আছে। অৰ্থাৎ বৈকুণ্ঠৰ ৰত্নময় মন্দিৰত প্ৰৱেশ হ'বলৈ 7খন দুৱাৰ অতিক্ৰম কৰি যাব লাগিব। আৰু 7ম দুৱাৰত জগতৰ হৰিয়ে বহুৱাই থৈছে কাক? দুজন তেওঁ পাৰিষদক। এজনৰ নাম জয়, সিজনৰ নাম বিজয়। এই জয় আৰু বিজয়ক বৈকুণ্ঠৰ দুৱাৰত এইটো কাৰণেই বহুৱাই থৈছে যে বৈকুণ্ঠত থাকিলেও ঈশ্বৰৰ পৰা বঞ্চিত হ'ব লগা হ'ব। আমাকে বুজাইছে, আমাকহে শিকাইছে কথাখিনি যে বৈকুণ্ঠত থাকিলেও বৈকুণ্ঠৰ পুণ্যৰ পৰা বঞ্চিত হ'ব লাগিব। কেতিয়া বঞ্চিত হ'ব লাগিব? যদি বৈকুণ্ঠত থাকি বৈষ্ণৱক সেৱা নকৰে। অকল বিষ্ণুক সেৱা কৰিলেই পুণ্যৰ ভাগ লাভ নহয়। ভাগৱত শাস্ত্ৰৰ শিক্ষা। বিষ্ণুৰ দুৱাৰত ৰখীয়া হৈ দায়িত্ব লৈ থকা এই চাৰিজন চিৰ তৰুণ, সদায় ৫ম বছৰৰ শিশুৰ দৰে যি হৰিৰ চৰণ দৰ্শনৰ ইচ্ছা কৰি গৈছিল, জয় বিজয়ে চিনি পাব লাগিছিল যে আমাৰ স্বামীৰ চৰণ দৰ্শন কৰিবলৈ যিকেইজন আহিছে এইকেইজন সাধাৰণ হ'ব নোৱাৰিব। এইকেইজন নিশ্চয় চাগে অসাধাৰণ। তেওঁলোকৰ চৰণ সেৱা কৰি তেওঁলোকৰ চৰণৰ আশীৰ্বাদ ল'ব লাগিছিলে, কিন্তু তাকে নকৰিলে। কি কৰিলে? উলংগ বেশেৰে এনেদৰে তোমালোকে অনাৰ্য হৈ আমাৰ স্বামীৰ তাত কেনেকে প্ৰৱেশ হ'বা? নিদিওঁ। বৈকুণ্ঠৰ ৰত্ন মন্দিৰত প্ৰৱেশ হোৱাৰ উপায় দুটা ভাগৱত শাস্ত্ৰত শিকাইছে। সেয়া বৈকুণ্ঠৰ ৰত্ন মন্দিৰত কোনো বৈষ্ণৱ কেতিয়াও নিজৰ দেহৰ তত্ত্বৰে, নিজৰ জ্যোতিৰ তত্ত্বৰে, নিজৰ কায়ৰ তত্ত্বৰে তাত কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰে। কিয় প্ৰৱেশ হ'ব নোৱাৰে? বৈকুণ্ঠপতিৰ ব্যাপ্তিৰ যিটো পৰিতত্ত্ব, যিটো আচল ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্বটোক তেওঁ হৃদয়ত উপলব্ধি কৰি ল'ব লাগিব। যদি সেই ঈশ্বৰ তত্ত্বক যদি হৃদয়ত উপলব্ধি নহয়, তেতিয়াহ'লে বৈকুণ্ঠৰ ৰত্ন মন্দিৰত চাৰি সিদ্ধ হ'লেও প্ৰৱেশ হ'ব নোৱাৰিব। ৰত্নৰ মন্দিৰত যদি প্ৰৱেশ হ'বলৈ হয়, তেতিয়াহ'লে এই প্ৰৱেশ কাইলৈ নহয়, দেহ লৈ নহয়, কিহেৰে প্ৰৱেশ হ'ব লাগিব? ভাৱেৰে প্ৰৱেশ হ'ব লাগিব, ভক্তিৰে প্ৰৱেশ হ'ব লাগিব, চিন্তনেৰে প্ৰৱেশ হ'ব লাগিব, সাধনাৰে প্ৰৱেশ হ'ব লাগিব, উপাসনাৰে প্ৰৱেশ হ'ব লাগিব। তাৰ ব্যতিৰেকে তাত প্ৰৱেশ হোৱাৰ কোনো দ্বিতীয় ৰাস্তা নাই। ভাগৱত শাস্ত্ৰত সেইটো সিদ্ধান্ত দেখাইছে। সেইটো কাৰণে ভা মানে পোহৰ,
ভা মানে ভাৱ, ভা মানে ভক্তি, ভা মানে ভাৱৰ গভীৰতা, ভা মানে ভক্তিৰ গভীৰতা। এই সমস্তখিনি যি শাস্ত্ৰত সদায় প্ৰকাশ হৈছে, সেই শাস্ত্ৰ সাধাৰণ শাস্ত্ৰ নহয়, বৰিষ্ঠম সৰ্বশাস্ত্ৰানাম। এই শাস্ত্ৰতকৈ আটাইতকৈ ব্যাপ্ত আৰু পৰিব্যাপ্ত আৰু বিস্তৃত, জগতৰ হৰিক দৰ্শন পোৱা, আনন্দ লাভ কৰা শাস্ত্ৰ এই জগতত দ্বিতীয় নাই। সেইটো কাৰণে ভাগৱ মানে হ'ল আটাইতকৈ শ্ৰেষ্ঠ তত্ত্ব। ঈশ্বৰজনক সাক্ষাৎ দৰ্শন পোৱাৰ আনন্দ যি শাস্ত্ৰত আছে, হয়নে? আৰু মানে কি? ত্ৰয়ী ইৱ ভৱান্নৱে, সেইখিনি পোৱাৰ লগে লগে তুমি কি হ'ব? এই ভৱ অৰণ্যৰ পৰা, এই ভৱ সমুদ্ৰৰ পৰা, এই ভৱ মায়া সংসাৰৰ পৰা তুমি ঈশ্বৰৰ কৃপাত উদ্ধাৰ হৈ গুচি যাবা। কেতিয়া? মৃত্যুৰ পাছত নহয়, জীৱন্ত কালত। এই জীৱন্ত কালত মুক্তি সুখৰ আনন্দটো যি শাস্ত্ৰই দিব পাৰে, সেই শাস্ত্ৰৰ নাম হ'ল শ্ৰীমদ ভাগৱত। দশলক্ষণযুক্ত বুলি কৈছে। এই দশলক্ষণযুক্তৰ তত্ত্বত আমাক স্থান নামৰ যিটো মহান ঈশ্বৰৰ ভাগৱতৰ লক্ষণ, এই লক্ষণটোৰ কথা আমাক সেইদৰে বিকট কৰিছে। জগতৰ হৰিয়ে সমস্ত জগতৰ জীৱক তেওঁ যেতিয়া হৰৰ ৰূপেৰে সংহাৰ কৰি এই সমস্ত জীৱক তেতিয়া তেওঁ নিজেই উদৰত ধাৰণ কৰি আনন্দৰে অনন্ত শয়নত লীন গৈ থাকে, সেই গুণটোৰ বা সেই লক্ষণটোৰ নাম হ'ল কি? পোষণ। ক'ত আছে? ভাগৱতৰ দশমৰ অন্তিমত আছে পোষণ নামৰ তত্ত্ব। ক'ত আছে? বেদস্তুতিত আছে। সেইটো কাৰণে এই 10টা লক্ষণৰ কথা যদি কোনোবাই কেনেবাকে ভালদৰে অনুভৱ কৰিব পাৰে, ভগৱত চিন্তন আৰু ভগৱত উপাসনাৰ কাৰণে সেইজন যোগ্য হৈ পৰে। সেইটো কাৰণে পৰীক্ষিত নৃপতিক প্ৰথম ভাগৱত কথা শ্ৰৱণ কৰিবৰ কাৰণে গুৰু ভগৱান শুকদেৱে তেওঁক প্ৰথম যোগ্যতাটো আহৰণ কৰিবলৈ দিছে। বোলে কি? তুমি ভাগৱতৰ দশলক্ষণ তত্ত্বৰ কথা তুমি হৃদয়ত উপলব্ধি কৰা। এই দশলক্ষণৰ কথা উপলব্ধি কৰাৰ লগে লগে ভাগৱতৰ বাকী ঈশ্বৰ তত্ত্বৰ কথা তোমাক মই যেতিয়া বিকট কৰিম, মই যি কৈ যাম তুমি সেয়া চকুৰে দেখি যাবা। কি বুলি কোৱা হয়? এই ভাগৱতক কোৱা হয় ঈশ্বৰ দৰ্শন বুলি। ঈশ্বৰ দৰ্শন আমি কেনেকৈ কৰিম? ভাগৱতৰ পদত যিখিনি কীৰ্তন হৈ যায়, আমাৰ জ্ঞান দৃষ্টিৰে, আত্মা দৃষ্টিৰে, ভাৱ দৃষ্টিৰে, চিন্তন দৃষ্টিৰে সেইখিনি আমি আমাৰ সন্মুখত দেখি থাকিব লাগিব। সেইটো কাৰণে শুকদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱতৰ প্ৰথম এই দশলক্ষণ বিকট কৰি লৈছে। এই দশলক্ষণ তোমাৰ দেহ তত্ত্বত তুমি বিচাৰ কৰি চাব লাগিব। এই দশলক্ষণ যদি তুমি তোমাৰ দেহ তত্ত্বত বিচাৰ কৰি চাব পাৰা, তেতিয়াহ'লে তুমি মহাভাগৱত হ'বা। আৰু মহাভাগৱত হোৱাৰ লগে লগে কি হ'ব? ভাগৱতে যি কথা কৈছে সেই কথা তুমি তোমাৰ অন্তৰ দৃষ্টিৰে দৰ্শন পাই যাবা। মনু মনু পুত্ৰচয় আসম্বাৰ ধৰ্ম হয় মনন্দৰ ইহাকে বোলয়। মনু আৰু মনুৰ পুত্ৰসকলৰ ঐশ্বৰিক ধৰ্ম যিখিনি কথাত লাভ হৈছে তাক কোৱা হৈছে মনন্তৰ। মনন্তৰ তত্ত্বটো ক'ত আছে? ভাগৱতৰ অষ্টম স্কন্ধত আছে। অষ্টম স্কন্ধত গজেন্দ্ৰই হস্তি ৰূপেৰে জন্ম লোৱাৰ পাছতো চতুৰ্ভুজ ৰূপত, পাৰিষদ ৰূপত বৈকুণ্ঠ ধামৰ স্থান পালে। সেইটো কাৰণে এইখিনিক কি বুলি কোৱা হয়? মনন্তৰ কথা বুলি কোৱা হয়। ভাগৱতৰ অষ্টম স্কন্ধত কি আছে? দেৱতা আৰু দৈত্য দুই কুল এক হৈ অমৃত মন্থনত লিপ্ত হৈ ঈশ্বৰৰ স্বৰূপ দৰ্শন পাইছে। এবাৰ কুৰ্ম ৰূপত, এবাৰ মোহিনী ৰূপত, এবাৰ ধনঞ্জৰী ৰূপত আৰু এবাৰ গৰুৰ ৰকেটো বিষ্ণু ৰূপত। এই যে ঈশ্বৰ দৰ্শন লাভ কৰিছে দেৱতা আৰু দৈত্য দুই কুলে, এই কথাখিনিক কি বুলি কোৱা হয়? মনন্তৰ বুলি কোৱা হয়। এই কথা আছে অষ্টম স্কন্ধত। সত্যব্ৰত ৰাজাই হৰিৰ মায়ানো কি জানিব বিচাৰিছিলে। হৰিৰ মায়াই জীৱক কেনেকৈ মোহিত কৰে এই কথাটো তেওঁ বুজিব বিচাৰিছিলে। সত্যব্ৰত ৰজাক হৰিয়ে এটা সৰু মৎস্য পোৱালীৰ ৰূপ ধাৰণ কৰি তেওঁ মায়াটো দেখুৱাই দিলে। যেতিয়াই সত্যব্ৰত ৰজাক জগতৰ হৰিয়ে নিজেই এটা মৎস্যৰ পোৱালীৰ ৰূপ লৈ হৰিৰ মায়াটো যেতিয়া দেখুৱাই দিলে, এই মৎস্য পোৱালীটো নিজ যেতিয়া সমুদ্ৰত থৈ দিলে, সমুদ্ৰটো যেতিয়া তাৰ কাইটো নধৰা হ'ল,
তেতিয়াহে গম পাইছে সত্যব্ৰত ৰজাই যে এইটো মৎস্য নহয়, হৰিৰ মায়া। হৰিৰ মায়াৰ পৰিমাণ বাঢ়ি বাঢ়ি ইমান ডাঙৰ হৈ যায় যে সমুদ্ৰৰূপী পাত্ৰটো হৰিৰ মায়াই কেতিয়াও স্থান লৈ শেষ কৰিব নোৱাৰে। সেইটো কাৰণে চিনি পালে হৰিৰ মায়াৰ পৰা যদি জীৱ মুক্ত হয় ঈশ্বৰ দৰ্শন হ'ব। সেইটো কাৰণে সেই মৎস্যৰূপী ঈশ্বৰক সত্যব্ৰত ৰজাই স্তুতি কৰিলে। এইখিনি কি বুলি কোৱা হয়? ভাগৱতৰ ৮ম স্কন্ধত আছে। এইটো কাৰণে এইখিনি কথাক কোৱা হয় মনন্তৰ কথা। গতিকে আমি পাঠভাগ ধাৰাবাহিকভাৱে আমি চলাই যাম। যেতিয়া অহাভাগী পাঠৰ পৰা আমাৰ ৩য় স্কন্ধৰ সৃষ্টি ৰহস্যৰ কথা আৰম্ভ হ'ব। সৃষ্টিৰ প্ৰাৰম্ভৰ কথাখিনি আমি শ্ৰৱণ কৰাৰ লগে লগে আমিনো এই জগতলৈ কেনেকৈ আহিব লগা হ'ল, কিয়নো আমি এই জগতলৈ আহিলোঁ, এই জগতত আমি কি কাৰ্য সাধন কৰিলে আমি এই ভৱ সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম, সমস্ত জ্ঞান, সমস্ত ঈশ্বৰৰ তত্ত্ব, সমস্ত ঈশ্বৰৰ কথা কাক কৈ আছে? ভাগৱতৰ ৩য় স্কন্ধত কৈ আছে বিদুৰ মহন্ত। এইটো কাৰণে এতিয়া কৈ আছে শুকমুনিয়ে যে হে পৰীক্ষিত নৃপতি, মই তোমাক এতিয়া যিখিনি কথা তোমাক বেকত কৰিম, সৃষ্টিৰ কথা, আনন্দৰ কথা, হৰিৰ কথা, এইখিনি কথা কোনে ক'ব জানা? এইখিনি কথা ক'ব মৈত্ৰেয় ঋষিয়ে। মৈত্ৰেয় কি? মৈত্ৰেয় এজন মহামহন্ত। মহামহন্ত হোৱাৰ লগতে কি? তেওঁ গৃহ নাই, তেওঁ সংসাৰ নাই, তেওঁৰ সংসাৰ বন্ধন নাই। এইটো কাৰণে নিজে সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ পাণ্ডৱ আৰু কৌৰৱৰ খুৰাক হৈ কৌৰৱৰ ৰাজ্যত দুখ আৰু কষ্টৰে সদায় যান্ত্ৰণা ভোগ কৰা এই জীৱৰূপী বিদুৰক উদ্ধাৰ কৰিবৰ নিমিত্তে সৃষ্টি ৰহস্যৰ পৰা মৈত্ৰেয় ঋষিৰ আশ্ৰমত মৈত্ৰেয় ঋষিয়ে এই ভাগৱত কথা কৈছে। এতিয়া আমাক পদত সেই কথাখিনি কোৱা নাছিলে জানো? হা, পদত আমাক সেই কথাখিনি কৈছে। ভাগৱতৰ 10 লক্ষণৰ আমি আপোনাসৱক মনন্তৰ কথা ক'লোঁ, গোটেইকেইটা শেষ কৰি দিলে ভাল হ'ব, নহয়নে বাৰু? ভাগৱতৰ এটা লক্ষণ হ'ল কি? ঈশানু কথা বা ঈশান। ভাগৱতৰ 10 লক্ষণৰ 9ম লক্ষণটো কি? ঈশানু কথা। এতিয়া ঈশানু কথা ক'ত আছে? এ বিষ্ণু বৈষ্ণৱৰ কথা পকতি কহয় অযথা, সিটো ঈশানক হয়। ক'ত আছে? 9ম স্কন্ধত। 9ম স্কন্ধত কাৰ কথা আছে? অম্বৰীষৰ উপাখ্যান আছে। অম্বৰীষৰ উপাখ্যানত ভকত বৈষ্ণৱত দুখ লগোৱাৰ কাৰণে দুৰ্বাসা ঋষিৰ যি দুৰ্গতি হৈছিলে, চক্ৰই তেওঁক পাছ এৰা নাছিলে। এই চক্ৰৰ পৰা ৰক্ষা পাবলৈ ব্ৰহ্মাৰ ওচৰত গ'ল। ব্ৰহ্মাই ক'লে মই নোৱাৰিম। কৈলাশ ধামৰ শিৱৰ ওচৰলৈ গ'ল। শিৱই সেৱা কৰি ক'লে মই তোমাৰ পিতৃ হ'লেও মোৰ শক্তি নাই। তাৰপাছত ক'লৈ গ'ল? একেবাৰে বিষ্ণু লোকলৈ গ'ল, বৈকুণ্ঠলৈ। বিষ্ণু লোকতো দুৰ্বাসাই গৈ বৈকুণ্ঠপতিক ক'লেগে যে তোমাৰ চক্ৰৰ পৰা মোক যেনে তেনে তুমি ৰক্ষা কৰা। তেতিয়া বিষ্ণুৱে হাঁহি হাঁহি কৈছে, হে ঋষি শ্ৰেষ্ঠ দুৰ্বাসা, এই চক্ৰ মই পঠোৱা নাই। মোৰ চক্ৰই মূৰ্তিমন্ত হৈ মোক উপাসনা কৰে, কিন্তু এই চক্ৰ স্বতন্ত্ৰ স্বকীয় বস্তু, এই বস্তুক কেতিয়াবা মই আজ্ঞা কৰিব নালাগে। মোৰ আজ্ঞা নোহোৱাকৈ এই চক্ৰই তোমাক নিজে নিজে খেদিছে। গতিকে তোমাৰ দুখ বেলেগ স্থানত হৈছে, মোক হোৱা নাই। যদি তোমাৰ মোৰ দুখ লাগিলেহেঁতেন মইতো এই চক্ৰক ৰ'বলৈ কৈ দিব পাৰিলোহেঁতেন, ৰৈ দিলেহেঁতেন। কিন্তু তোমাৰ মোৰ ওচৰত কোনো চিদ্ধ লগা নাই। যি স্থানত তোমাৰ চিদ্ধ লাগিছে তুমি তাত গৈ শৰণাপন্ন হ'ব লাগিব। গতিকে সেইখিনি কি বুলি কোৱা হয়? সেই গুণ, সেই লক্ষণটো কি বুলি কৈছে? ঈশানু কথা বুলি কৈছে। গতিকে ঈশানু কথাত কি বুলি কোৱা আছে? বিষ্ণু বৈষ্ণৱৰ কথা পকতি কহয় যথা। বিষ্ণুৰ বৈষ্ণৱৰ লগত
বিষ্ণুৰ ঈশ্বৰ তত্ত্ব কেনেকৈ সদায় নিৰ্বাহ হৈ আছে, এইখিনি কথা প্ৰকটি মানে কি প্ৰমাণসহ তথ্যসহ উদাহৰণসহ য'ত দেখুওৱা আছে সেই স্থানখনক কি বুলি কোৱা হয়? ঈশানু কথা বুলি কোৱা হয়। ভাগৱতৰ নৱম স্কন্ধত আছে ঈশানু কথা। কাৰ? কাৰ্তবিদ্যাৰ্জুন বধ। কাৰ দ্বাৰা? পৰশুৰাম প্ৰভুৰ দ্বাৰা। পৰশুৰাম প্ৰভুৰ জন্ম ৰহস্য কথা হয়নে? শুক্ৰাচাৰ্যৰ দ্বাৰা সঞ্জীৱনী বিদ্যা নাশ হৈছে আৰু যজাতি তেওঁৰ জোঁৱায়েক আছিলে হয়নে? যজাতিয়ে কামনা আৰু বাসনাৰ কবলত পৰি তেওঁক কন্যাক দুখ আৰু কষ্ট দিছিলে বুলি ভাবি তেওঁ যজাতিক জড় হ'বৰ কাৰণে অভিসম্পাত দিছিলে। আৰু কছে কি কৰিছিলে? কছে সাধনা আৰু সিদ্ধিৰ দ্বাৰা শুক্ৰাচাৰ্যৰ গৰ্ভত প্ৰৱেশ হৈ গোটেই জীৱনজোৰা সাধনাৰ ফচলৰূপী যি সঞ্জীৱনী বিদ্যা, এই সঞ্জীৱনী বিদ্যা হৰণ কৰি নিব পাৰিছিলে। কিয়? শুক্ৰাচাৰ্যই মদিৰা পান কৰে। তেওঁ বেদজ্ঞ ব্ৰাহ্মণ। বেদজ্ঞ ব্ৰাহ্মণ যদিও তেওঁ পণ্ডিতহে, তেওঁ ভক্ত নহয়। সেইটো কাৰণে তেওঁ দৈত্যৰ গুৰুহে, দেৱতাৰ গুৰু নহয়। এইটো কাৰণে তেওঁ মদিৰা পান কৰে আৰু মদিৰা পান কৰা অৱস্থাত কি কৰিলে? কচক কাটি তাৰ মাংস খুৱাই দিলে। এইটো কাৰণে অন্যথাত অসুৰে যদি কচক বধ কৰে তেতিয়াহ'লে তাক জীয়াই দিব পাৰে। কচক মাৰি পেটত ভৰাই দিলে, এইটো কাৰণে তাক জীয়াই দিব নোৱাৰা হ'ল। আৰু তেওঁ কন্যা দেৱযানীয়ে কৈছে, যদি মই কচক নাপাওঁ এতিয়াই মই জীৱন ত্যাগ কৰিম। শুক্ৰাচাৰ্য মহা সমস্যাত পৰি গ'ল। সমস্যাটো ক'ৰ পৰা উৎপত্তি হ'লে তেওঁ তাৰ কাৰণটো গম পালে যে মই মদিৰা পান কৰাৰ কাৰণেই মোৰ এইটো হ'ল। যদি মই মদ্যপান নকৰিলোহেঁতেন তেতিয়াহ'লে মোৰ এইটো সমস্যা উৎপত্তি নহ'লহেঁতেন। আৰু লগে লগে গৰ্ভতেই তেওঁ কচক সঞ্জীৱনী বিদ্যা দান দিছে। তেওঁ গৰ্ভতেই কচ কি হৈ গ'ল? পৰিপূৰ্ণ যুৱক হৈ গ'ল। তেওঁ উদৰ ছিন্ন বিচ্ছিন্ন হৈ কচ পূৰ্ণ ৰূপত জন্ম হৈ গ'ল আৰু শুক্ৰাচাৰ্যৰ লগে লগেই মৃত্যু হ'ল। কচে গৰ্ভত যি লাভ কৰিছিলে সঞ্জীৱনী বিদ্যা, এই সঞ্জীৱনী বিদ্যা প্ৰথম প্ৰয়োগ কৰিছে শুক্ৰাচাৰ্যত। শুক্ৰাচাৰ্যলে তেওঁ সেই সঞ্জীৱনী বিদ্যাৰ সাধনাৰে যেতিয়া অমৃত দৃষ্টিৰে চাই দিলে, শুক্ৰাচাৰ্য আকৌ আগৰ নিচিনাকৈ তৰুণ হৈ চৈতন্য হৈ গ'ল। শুক্ৰাচাৰ্যই সঞ্জীৱনী বিদ্যা হেৰুওৱাৰ ক্ৰোধত দেৱগুৰু বৃহস্পতিৰ পুত্ৰ শুক্ৰাচাৰ্যই এই দৈত্যগুৰু বৃহস্পতিৰ পুত্ৰ কচে এই দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পৰা সঞ্জীৱনী বিদ্যা হৰণ কৰি নিয়াৰ অন্তৰালত যিটো বস্তু তেওঁ বিচাৰি পালে, সেই বস্তুটোৱেই হ'ল মদ, সুৰা। আৰু লগে লগে শুক্ৰাচাৰ্যই সাধনাৰ শক্তি প্ৰয়োগ কৰি নৱম স্কন্ধত অভিসম্পাত দিছে। কাক? যি মদ্যপান কৰিব, যি সুৰাত আশ্ৰয় ল'ব। মই ব্ৰাহ্মণ পণ্ডিত, মই শুক্ৰাচাৰ্যই অভিসম্পাত দান কৰিছোঁ। তেওঁৰ লগত শ্ৰী নাথাকিব, তেওঁৰ লগত যশ নাথাকিব, তেওঁৰ লগত লক্ষ্মী নাথাকিব, তেওঁৰ লগত একো ঐশ্বৰ্য নাথাকিব। সেইটো কাৰণে ভাগৱত শাস্ত্ৰত অংকুশ আৰোপ কৰা হৈছে। কি বুলি? যি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰে সি কেতিয়াও মদ্যপান কৰিব নালাগিব। বুজি পাইছেনে কথাখিনি? সেইটো কাৰণে সুৰাপান কৰাসকলে ভাগৱত শ্ৰৱণ কৰিবলৈ নাহে। তেওঁলোক জীৱনৰ কাৰণে শুদ্ধ হৈ যাব যদি এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰে। শুক্ৰাচাৰ্যই নৱম স্কন্ধত অভিশাপ দিছে কাক? মদ্যপান কৰাসকলক। গতিকে দশমত আছে কৃষ্ণ। যি মদ্যপান কৰিব সি নৱমতেই বঞ্চিত হৈছে। ক'ৰ পৰা? কৃষ্ণ ভক্তিৰ তত্ত্বৰ পৰা। সেইটো কাৰণে এই কথাখিনিক কি বুলি কোৱা হৈছে? ঈশানু কথা। ঈশান মানে কি? ঈশান মানে জীৱ। জীৱ যদি নিজেই শুদ্ধ হৈ নলয়, দশমত কৃষ্ণৰ জন্ম, কৃষ্ণৰ লীলা, কৃষ্ণৰ তত্ত্ব, কৃষ্ণৰ বৃন্দাবন ধাম ৰচনা, আৰু দশমৰ অন্তত কৃষ্ণই দিছে কি? বেদস্তুতি। জীৱ হৈও ঈশ্বৰ কৃষ্ণৰ তত্ত্বত এক হৈ যোৱাৰ আনন্দ ভাগৱতৰ দশমত আছে। নৱমতেই সেইটো কাৰণে বাধা দি থৈছে বোলে কি? যি মদ্যপান কৰে আনন্দৰ পৰা সদায় বঞ্চিত হ'ব। সেইটো কাৰণে ঈশানু কথা ক'ত আছে? নৱম স্কন্ধত আছে। এতিয়া দশম স্কন্ধত কি আছে? দশম স্কন্ধত আছে নিৰোধ। নিৰোধ মানে কি? সমস্ত জীৱক হৰিয়ে উদৰতেই লৈ আছে, আমি নাজানো। বৃন্দাবনত নৃত্য কৰা গোপীয়েও নাজানে তেওঁলোকে যে কৃষ্ণৰ উদৰতেই থাকি নৃত্য কৰিছে।
বৃন্দাবনত চৰি থকা গোবৎসবিলাকেও নেজানে হৰি কৃষ্ণৰ গৰ্ভতেই যে তেওঁলোকে চৰি আছে। সমস্ত জীৱক পুতনা আদি অসুৰ চক্ৰবাদ কংস অঘাসুৰ বকাসুৰ সমস্তবিলাকক তেওঁ উদৰতেই লৈ পেলাই লীলা কৰিছে। এই কথা জানে কেৱল কৃষ্ণই, কেৱল হৰিয়ে, বাকী কোনো জীৱই নেজানে। এইটো কাৰণে ভাগৱতৰ দশম স্কন্ধ হ'ল কি? ভাগৱতৰ দশম স্কন্ধ হ'ল নিৰোধ। বৃন্দাবনৰ তিন তৰু লতিকা বিৰিখ গোবৎস সমস্ত জীৱৰূপত হৰিৰ গৰ্ভতেই বিৰাজমান হৈ আছে। এই কথা জানে কেৱল যোগেশ্বৰে, বাকী কোনেও নেজানে। নিৰোধ মানে সমস্ত জীৱক তেওঁ উদৰত ধাৰণ কৰি আনন্দৰে সৈতে তেওঁ বিলাস কৰি থকাৰ যিটো তত্ত্ব, এই তত্ত্বৰ কথা ক'ত আছে? দশম স্কন্ধত আছে। একাদশ স্কন্ধত আছে কি? মুক্তি। জীৱৰ মুক্তি কেনেকৈ হয়? মুক্তি কি বস্তু? মুক্তি ভকতক লাগে নে নালাগে? মুক্তিতকৈ শ্ৰেষ্ঠ বস্তু কিবা আছেনে? এই গোটেইখিনি কথা নিহিত হৈ আছে ক'ত? একাদশ স্কন্ধত। এইটো কাৰণে একাদশ স্কন্ধৰ ঈশ্বৰ তত্ত্বৰ ভাগৱতৰ লক্ষণ হ'ল একাদশ লক্ষণ। এই একাদশ লক্ষণটো হ'ল মুক্তি। মুক্তি কোনে পোৱা নাছিলে? কৃষ্ণৰ পিতৃ বসুদেৱে পোৱা নাছিলে। কেইবাৰলৈকে? ৩ নম্বৰবাৰ জন্ম লোৱালৈকে। কৃষ্ণৰ পিতৃৰো মুক্তি হোৱা নাই, কম কথা নে বাৰু? হয়নে বাৰু? গতিকে আমাৰ নিচিনাকৈ মহাপাপীসকলৰ মুক্তি কেনেকৈ হ'ব? যদি ভগৱন্ত কৃষ্ণৰ পিতৃ বসুদেৱৰে যদি মুক্তি হোৱা নাই, হয়নে? একাদশ স্কন্ধ আৰম্ভ হৈছে কিহেৰে? নাৰদ বসুদেৱ সংবাদৰ দ্বাৰা। ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ সুত সৌনক সংবাদ। ভাগৱতৰ একাদশ স্কন্ধ আৰম্ভ বসুদেৱ নাৰদ সংবাদ। বসুদেৱ বৈষ্ণৱ, বসুদেৱ হ'ল মহন্ত, আৰু নাৰদ কি? নাৰদ হ'ল এজন বৈষ্ণৱ। এজন সন্ত মহন্ত আৰু এজন বৈষ্ণৱৰ যেতিয়ালৈকে আলাপ নহ'ব, এই আলাপ যেতিয়ালৈকে আমাৰ শ্ৰৱণ নহ'ব, তেতিয়ালৈকে আমাৰ মুখ্য সাধনৰ যিটো আনন্দ, এই আনন্দ কেতিয়াও লাভ নহয়। দশমত পুত্ৰৰূপেৰে কৃষ্ণক পায়ো বসুদেৱৰ মুখ্য সুখৰ আনন্দ লাভ হোৱা নাই। সেইদিনাখনে মুখ্য সুখৰ আনন্দ বসুদেৱৰ লাভ হ'ল যিদিনাখন তেওঁ গৃহলৈ অতিথি হ'ল গ'ল কোন? দেৱঋষি নাৰদ। একাদশ স্কন্ধৰ আৰম্ভ নিমি নৱসিদ্ধ সংবাদে। নিমিৰজাৰ 9টা প্ৰশ্নৰ উত্তৰ নৱজন সিদ্ধই দিছে। এইখিনি কথা শ্ৰৱণ কৰি আছিলে বৈকুণ্ঠৰ পাৰিষদ দেৱঋষি নাৰদে। আৰু দেৱঋষি নাৰদে আহি বসুদেৱৰ আগত এই কথা যেতিয়া ব্যক্ত কৰিলে, বসুদেৱে জীৱন্ত কালতেই মুক্তি সুখৰ আনন্দ পাই গ'ল। আৰু দেৱঋষি নাৰদে আশীৰ্বাদ দি কৈ থৈ গ'ল, এইবাৰৰ পৰা আৰু তুমি জন্ম হ'ব নালাগে। ঈশ্বৰৰ পৰম ৰহস্যময় নিৰ্গুণ ভক্তি, এই ভাগৱত কথাৰ ভাগ তুমি এই দেৱঋষি নাৰদৰ কৃপাত লাভ কৰিলা। তুমি জন্ম মৃত্যুৰ আয়াদাত চক্ৰৰ পৰা তুমি উদ্ধাৰ হৈ গ'লা। সেইটো কাৰণে একাদশ সকলোৱে শ্ৰৱণ কৰাৰ সৌভাগ্য নঘটে। একাদশত আছে কি? বিদুৰ উদ্ধৱ কৃষ্ণ সংবাদ। একাদশত আছে, হয়নে নহয়? এই একাদশৰ আনন্দময় ঈশ্বৰ তত্ত্বৰ ভাগ যদি কেনেবাকৈ কোনো জীৱই যদি কেনেবাকৈ লাভ কৰিবলৈ হয়, জীৱন্ত কালতেই মুখ্য সুখৰ আনন্দ প্ৰাপ্ত হ'ব। এই সমস্তখিনি তত্ত্বৰ প্ৰয়োজন আমাক তেতিয়ালৈকে যেতিয়ালৈকে আমি হৰিৰ চৰণ নাপাম, যেতিয়ালৈকে আমি আৰু হৰি এক হৈ যাবলৈ নাপাম, যেতিয়ালৈকে আমি জীৱ শিৱ আৰু ঈশ্বৰ এই তত্ত্বৰ সম্ভেদ নাপাম, তেতিয়ালৈকে আমি আচল আশ্ৰয়ত কেতিয়াও আশ্ৰিত হৈ আনন্দৰ ভাগ ল'ব নোৱাৰিম। ভাগৱতৰ দ্বাদশ লক্ষণ হ'ল আশ্ৰয়। এই আশ্ৰয় ক'ত আছে? ভাগৱতৰ দ্বাদশ স্কন্ধত আছে। আশ্ৰয় কিহেৰে আৰম্ভ হৈছে? পৰীক্ষিত তাক ভীতিগ্ৰস্ত কৰি, যুগ ধৰ্ম বৰ্ণনা কৰি, কলিকাল কিমান ভয়ানক আৰু ভয় লগা এইখিনি কথা উল্লেখ কৰি, গতিকে ভাগৱতৰ দ্বাদশ স্কন্ধ আৰম্ভ হ'ল কিহেৰে? যুগ ধৰ্মৰে, কলি ধৰ্মৰে। শুকদেৱ ভগৱানৰ দ্বাৰা ব্যাখ্যান হ'ল এই কলিযুগটো কিমান ভয়াৱহ হ'ব, এই কলিযুগটো কিমান পাপেৰে পৰিপূৰ্ণ হ'ব, কলিকিত মলেৰে গোটেই জীৱবিলাক কেনেদৰে ৰসাতলে যাব, এই কথা বিকত কৰি ভাগৱতৰ দ্বাদশ স্কন্ধ আৰম্ভ হৈছে। আৰু পৰীক্ষিত নৃপতিয়ে
ভীতিবিহ্বল হৈ শুকদেৱ ভগৱানক কৈছে, আপুনি মোক এই কলিযুগৰ কথা যে কৈ দিছে, হে মোৰ গুৰু ভগৱান, মোৰ বুকুখন শংকিত হৈ গৈছে। এই কলিৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব, মই একো ৰাস্তা বিচাৰি পোৱা নাই। তেতিয়া শুকদেৱ ভগৱানে এই জীৱৰ আশ্ৰয়ৰ তত্ত্বটো পৰীক্ষিত নৃপতিক কৈছে। পৰীক্ষিত নৃপতিক যেতিয়াই জীৱৰ আশ্ৰয়ৰ তত্ত্বৰ কথা কৈ দিলে, পৰীক্ষিত নৃপতিয়ে কলিৰ যিখিনি ভয়াৱহতা আছিলে সমস্তবিলাকৰ পৰা মুক্ত হ'ল। আৰু পৰীক্ষিত নৃপতিয়ে গুৰু ভগৱান শুকক বোলে, হে মোৰ গুৰু, হে মোৰ ঈশ্বৰ, হে মোৰ ভগৱান, আপোনাৰ চৰণ, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আৰু পৰম পবিত্ৰ ঈশ্বৰৰ তত্ত্ব, এইখিনিৰ যদি আশ্ৰয় কোনোবা জীৱই যদি পাইছে, তেতিয়াহ'লে আৰু তাৰ পাবলৈ জীৱনত একো বাকী নেথাকে। আচল আশ্ৰয় হ'ল ভগৱন্ত কৃষ্ণৰ চৰণ। কৃষ্ণৰ চৰণ যেতিয়ালৈকে নেপাব, কোনো যুগত কোনো কালত কেতিয়াও জীৱ উদ্ধাৰ হ'ব নোৱাৰিব। ভাগৱতৰ দ্বাদশ স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ আশ্ৰয় তত্ত্ব। আমি আপোনাসৱক যোৱা পাঠত আমি কৈছিলোঁ যে ভাগৱতৰ দশলক্ষণৰ বিষয়ে আমি আপোনাসৱক যিমান পাৰোঁ উদাহৰণসহ বিস্তৃতভাৱে ক'বলৈ যত্ন কৰিম। কিন্তু অতি পৰিতাপৰ কথা, ভাগৱতৰ 10টা লক্ষণ কোনেও কৈ শেষ কৰিব নোৱাৰে। এয়া ভাগৱতৰ কথা, এয়া কৃষ্ণৰ নিৰ্গুণ স্বৰূপ আৰু তত্ত্বৰ কথা। এই কথা অনন্ত নাগে সহস্ৰ বদনে কৈও কেতিয়াও কোনোদিন শেষ কৰিব নোৱাৰে। আমি মাত্ৰ নিমিত্ত মাত্ৰ হৈ আপোনালোকক ভাগৱতৰ পদে যি কথা কৈছে, আমি সেই কথাৰে অকণ অকণ অৰ্থ আপোনালোকক জনাইছোঁ। আৰু ইয়াতো যদি আমাৰ কিবা অপৰাধ আদি হৈছে, আপোনালোকে মৰিখন কৰিব। কৃষ্ণ
কৃষ্ণৰ চৰণে দিয়ামতি দ্বিতীয় স্কন্ধৰ কথা ভাগৱতৰ প্ৰশ্ন দেখোন দ্বিতীয় স্কন্ধ সমাপ্ত হ'ল 10টা অধ্যায়ৰ অন্তত। ভাগৱতৰ লক্ষণ 10টা। এই 10টা লক্ষণ গ'লে দ্বিতীয় স্কন্ধৰ অধ্যায় হ'ল 10টা। এই 10টা অধ্যায় গ'লে হয়নে বাৰু? গতিকে 2-10 লগ হ'ল 10টা অধ্যায় আৰু 10টা লক্ষণ। দ্বিতীয় স্কন্ধ সমাপ্ত হ'ল। পাণ্ডৱৰ নাতি পৰীক্ষিতক গংগাৰ পাৰত গুৰু ভগৱান শুকে ভাগৱতৰ 10 লক্ষণ ক'লে। সেইটো কাৰণে এই 10 লক্ষণতে ঈশ্বৰৰ সমস্ত তত্ত্ব কথা প্ৰকাশ হৈছে। কথাখিনি সুদ সৌনক সংবাদ বুলি আৰম্ভ হ'ল। ভাগৱতত সুদ সৌনক সংবাদ দ্বিতীয় স্কন্ধত অন্ত হৈছে। সুদ মুনিক ঋষি সৌনক আদি ঋষিসকলে কৈছে যে হে গুৰুজন, আমাক বিষ্ণুৰ বৈষ্ণৱৰ কথা কওক। বিষ্ণুৰ বৈষ্ণৱ আৰু বৈষ্ণৱৰ ঈশ্বৰ কৃষ্ণৰ কথা কওক। আমি যজ্ঞ কৰি বহুত দিন নষ্ট কৰিলোঁ সময়, কোনো আনন্দ আৰু সুখৰ ভাগ লাভ নহ'ল। গতিকে এতিয়া আমি আনন্দৰ ভাগ লাভ কৰিব পাৰিছোঁ। আমাৰ আত্মপ্ৰত্যয় জাগিছে, আমি যেন কৃষ্ণৰ চৰণ লাভ কৰিব পাৰিছোঁ। হে গুৰুজন, আমাক আপুনি বিষ্ণু আৰু বৈষ্ণৱৰ অমৃতময় কথাখিনি পান কৰাওক। এই 10টা অধ্যায়ৰ পাছত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্তজনৰ প্ৰতি উপদেশ আগবঢ়াইছে। আজি এই উপদেশ ভাৱ পাঠ আৰু পৰ্যালোচনাৰ অন্তত আমাৰ আজি পাঠভাগীৰ আজিৰ কাৰণে সামৰণি হ'ব। উপদেশ দুলৰী চন্দ্ৰ। অ হে কৃষ্ণদেৱ পৰি কৰো সেৱ, অ তুমি মোৰ নিজ স্বামী, থাকি হৃদয়ত ও শিখাইলা জিমত, অ তাকে ৰচিলো আমি। হে মই আতি জ্বৰ ইটো কথা দৃঢ়, এ তুমি সিচৈত নহৰি, হে নচোৱা জিমতে হে নাচো সেইমতে, হে তজোৱা গাখীৰ ৰে ধৰি, হে ৰাম তজুলি লাচয় এ যি কিছু উদয়, হে কৰিলো তজ কৃপাত, হে তাক সমৰ্পিলো নিজ দাস ভলো, হে কৰা কৃপাজ গনাথ, অভিত বুলি ধৰা
দুখ পৰিহৰা মধমময়ী অভাগী তোমাৰ চৰণে পখিলো শৰণে প্ৰেম ভকতি লাগি নকৰি বাচন অমনে পাদ পদ্ম মুখত ৰহুক নাম বৈষ্ণৱৰ সংগে থাকো মহাৰংগে পুৰা কৃষ্ণয়ে শুনা সবাসন ভূঞা নিশবন সংক্ষেপে ইটো পয়াৰ জানি সাধু লোক খমিও কমুক সাধু সমাসাৰ যিজনে নজানি বোলে নিন্দাবাণী অসিও মোৰ উপকাৰী অনখমি বেজে বে মোক পৰে তেবে আছে কোনয় ই কথাই আছো ক জানি সৰ্বলোক তৰিবাৰ কাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকে মোলাৰা হৰে নাম ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ সমান ডাঙৰ পুণ্য এই জগতত নাই। এই ভাগৱত শাস্ত্ৰৰ পদবন্ধে নিবন্ধন কৰি গুৰুজনাই এই কলিৰ মনুষ্য সকলোৱে যাতে ভাগৱত অমৃত পান কৰিব পাৰে তাৰ কৃপা কৰিছে। ইমান ডাঙৰ কৃপা কৰিও গুৰুজনে আমাক ঈশ্বৰীয় এটা দৰ্শন এই উপদেশত দেখাইছে। কি বুলি দেখাইছে? যে হে মোৰ ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণ, মই তোমাৰ চৰণ চিন্তা কৰিহে এই ভাগৱত শাস্ত্ৰ পদবন্ধে নিবন্ধন কৰিবলৈ আগবাঢ়িছিলোঁ। তোমাৰ কৃপা ভিক্ষা কৰিহে মই এই পদ ৰচনা কৰিছিলোঁ। মই তোমাৰ ঈশ্বৰ তত্ত্বৰ স্বৰূপ উপলব্ধি কৰি মই নিজেই কৃষ্ণ কৃষ্ণ হৰি বল হৰি বল জানিব পাৰিছোঁ। যে কি জানিব পাৰিছোঁ? যে মই হলো জড়। গুৰুজনাই কৈছে এই কথা। কি বুলি গুৰুজনাই অনুভৱ কৰিছে? যে তোমাৰ কথা হল চৈতন্য, মই তোমাৰ কথাকে পদবন্ধে নিবন্ধন যদিও কৰাইছো, কিন্তু হে ঈশ্বৰ প্ৰভু মই জড়। এই যে মই কিবা এটা সৎকৰ্মস্বৰূপে পদ নিবন্ধন কৰিছো, এই কাম তুমি কৰাইছা। তুমি কি? তুমি চৈতন্য ঈশ্বৰ। এইখিনি কৰোঁতেও যদি আমি ঈশ্বৰক কায় বাক্য মন অৰ্পণ কৰি এয়া কৰোঁতেও যদি আমাৰ পদত যদি কিবা দোষ লাগিছে, তেতিয়া তেওঁ সাধু সন্ত মহন্ত বৈষ্ণৱসকলক জনাইছে যে আমি মোহমতি হৈ কৰিছোঁ কাৰণে ইয়াত কিবা যদি অপৰাধ হৈছে আপোনাসবে ক্ষমা কৰি দিব। কিমান ডাঙৰ কথা কৈছে চাওক। ভগৱন্ত চৈতন্য তেওঁ নিজে জড়, সেয়া উপলব্ধি কৰি তেওঁ পদ নিবন্ধন কৰিছে। অথচ সাধু সন্ত মহন্তসকলক তেওঁ প্ৰাৰ্থনা কৰিছে
যে ইয়াত যদি আমাৰ কিবা সিদ্ধ হৈছে, ভুল হৈছে, আপোনাসবে মৰিখন কৰিব। কিয় মৰিখন কৰিব? যে আপোনালোক মহান, আপোনাসব মহান, আপোনালোকৰ জ্ঞান বিদ্যা বুদ্ধি বহুত ঈশ্বৰে দিছে। এই মহানজনৰ আচল গুণটো কি? ক্ষমাহে ভূষণ। যে মহানসকলে, মহান ঈশ্বৰৰ ভাগ লাভ কৰা মহন্তসকলে জীৱৰ দুখ ধৰি নাথাকে আৰু দুখ খুচৰি নাথাকে। তেওঁলোক মহান গুণৰ গৰাকীৰ কাৰণে কি বুলি কৈছে? যে মহন্তৰ ক্ষমাহে ভূষণ, অৰ্থাৎ ক্ষমাটোহে তেওঁলোকৰ শিৰৰ মস্তক স্বৰূপ। গতিকে ভগৱন্তয়ো আমাক ক্ষমা কৰক, আমাৰ যদি কিবা দুখ হৈছে, আৰু সেই বৈষ্ণৱ সমস্ত, সাধুসন্ত মহন্ত সমস্ত আপোনাসবেও আমাক ক্ষমা কৰক। আৰু কি বুলি ক'লে পাছত কৈছে যে আমাক আপোনাসবে ভকত বৈষ্ণৱ আৰু ঈশ্বৰে সেই আশীৰ্বাদে আমাক দিয়ক, আমাৰ যাতে ভগৱন্তৰ স্মৰণ নিৰৱচ্ছিন্ন হয়, ভগৱন্ত কৃষ্ণৰ গুঞ্জস আৰু লীলা আমি যাতে সদায় শ্ৰৱণ আৰু কীৰ্তনৰ আনন্দৰ ভাগ পাবলৈ আমি ভগৱন্তৰ কৃপা পাওঁ, আৰু সেই সাধু মহন্ত সমস্ত আমি যাতে আপোনাসবৰো আশীৰ্বাদৰ ভাগ পাওঁ। ভাগৱতৰ দশম স্কন্ধৰ উপদেশত ক'লে যে প্ৰত্যেকজনেই এই অমৃতময় ভাগৱতৰ পদ শ্ৰৱণ কৰা। কেনেকে শ্ৰৱণ কৰিবলৈ কৈছে? নিশবদ। ধুনীয়াকে কৈছে ভূঞা নিশবদ। নিশবদ মানে কি? ভাগৱতৰ পদ শ্ৰৱণ কৰিবলৈ আমাক কৈছে, কিন্তু গুৰুজনাই উপদেশ দিছে নিশবদে শ্ৰৱণ কৰা। মানে কেনেকে? তোমাৰ যাতে কায় বাক্য মনত বেলেগ শব্দ আহি প্ৰৱেশ হ'ব নোৱাৰে। যেতিয়া তুমি অমৃতময় ভাগৱত কথা প্ৰাণ কৰিছা, এই সময়ত বাহ্যিক কোনো ধৰণৰ কথাৰ শব্দ প্ৰদূষণে যাতে তোমাৰ এই ভক্তিত যাতে ব্যাঘাত জন্মাব নোৱাৰে। সেইটো কাৰণে এক মন, এক প্ৰাণ আৰু এক ধ্যান লৈ আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আমাৰো আনন্দ সেয়াই যে আপোনাসবে আজি ইমান দিন ভাগৱত কথা শ্ৰৱণ কৰিছে, হয়নে? বাহ্যিক কথাৰ কোনো ধৰণৰ কীট পতংগ বা পৰুৱা এটাও ইয়াত প্ৰৱেশ হ'ব পৰা নাই, হয়নে বাৰু? য'ত ভগৱন্ত কথাৰ শ্ৰৱণ কীৰ্তনত বাহ্যিক গ্ৰাম্য কথাৰ এটা ধূলিকণাও প্ৰৱেশ হ'ব নোৱাৰে, সেই স্থান হ'ল বৈকুণ্ঠ। বৈকুণ্ঠতে সেইটো সম্ভৱ। বেলেগ স্থানত গ্ৰাম্য কথা প্ৰৱেশ হৈ যাব, হয়নে বাৰু? গতিকে ঈশ্বৰৰ পৰম কিবা এয়া বৈকুণ্ঠ দুটই ইয়াত আজিলৈকে তেনেকুৱা ধৰণৰ কোনো ছিদ্ৰ ঈশ্বৰৰ কৃপাত প্ৰৱেশ হ'ব পৰা নাই। গতিকে আমি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ পাইছো বুলি আমি অন্তৰ শুদ্ধ কৰি আমি ক'ব পাৰিম। আৰু কি বুলি ক'ল? অপ্ৰিয় নহয়, সেইটো প্ৰিয় কথাই। তাৰ পাছত কি বুলি কৈছে শুনক, জানি সাধু লোক ক্ষমি উক মুক। সাধুজনক ক্ষমাসাৰ। সাধুজনৰ সাৰ বস্তুটোৱেই হ'ল ক্ষমা। ছিদ্ৰ চাই নাথাকে, কিবা দুখ পালে মৰিখন কৰি দিয়ে। যিজনে নজানি বোলে নিন্দা মানি, সিও মূৰ উপকাৰী। এই পদ নিবন্ধন কৰোঁতে আমাৰ ভুল কুটি হৈ গৈছে বুলি কোনোবাজনে নজানাকে যদি আমাক নিন্দাও কৰিছে, যে সেইজনো আমাৰ কাৰণে বৰ উপকাৰীহে। কিয় উপকাৰী বুলি কৈছে? নখমিবে যেবে মুত পৰে তেবে আচৈ পুনঃ অহংকাৰী। যদি মোক তেওঁ ক্ষমা কৰি দিব পৰা নাই, তেতিয়াহ'লে তেওঁ মোতকৈ অহংকাৰী, সেইটো কাৰণে পৰা নাই, হয়নে বাৰু? গতিকে তেওঁতকৈ মইহে শ্ৰেষ্ঠ হৈ থাকিলোঁ, সেইটো অৰ্থ কৰিছে। যিহেতু তেওঁ মোক ক্ষমা কৰি দিব পৰা নাই, এইটো তেওঁ দুখ লগাই আছে। ই কথা আচুক জানি সৰ্বলোক তৰিবাৰ কৰা কাম। ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমি ঈশ্বৰৰ মহান গুণ ক্ষমাৰ গৰাকী হ'ব পাৰিব লাগিব। এই ক্ষমা গুণটোৰ যদি আমি গৰাকী হ'ব পাৰিছো, কৃষ্ণৰ কিংকৰ বা দাস হ'ল শংকৰ, হয়নে? কি বুলি কৈছে? যে মই নিৰন্তৰ আপোনাসবক ল'বলৈ কৈছো। কি বুলি? ডাকি বোলা ৰাম ৰাম। ৰাম পৰমাত্মা। পৰমাত্মাৰ নাম লওক, পৰমাত্মাক স্মৰণ কৰক। মংগলময় পৰমাত্মাৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ আনন্দ পান কৰক। ক্ষমা গুণৰ যদি কেনেবাকে গৰাকী হোৱাও নাই, নাম বস্তু শ্ৰৱণ কীৰ্তন কৰি থাকিলে সেই গুণ ঈশ্বৰে দান কৰিব।
হে কৃপালো পাপ বান্ধৱ সমস্ত অনুষ্ঠান ভাগি আৰু 10 মিনিট হ'ব লাগিছিলে 1 ঘণ্টা এতিয়া 20 মিনিট হৈছে যেটা আমাৰ মানে 1.5 ঘণ্টা আমি এভাগ অনুষ্ঠানত কৰোঁ কিন্তু আজি ভগৱানৰ কৃপা কাৰেণ্টটো নাই বতৰো ডাৱৰীয়া হয়নে বাৰু আমি ভবা মতে আজি দ্বিতীয় স্কন্ধৰ 1 ঘণ্টা 20 মিনিটত সমাপ্ত হৈছে আমি পাঠভাগৰ মাজভাগ পাওঁতে আপোনালোকক কৈছিলোঁ যে আৰু 4টা অনুষ্ঠানত ভাগৱতৰ দ্বিতীয় স্কন্ধ সমাপ্ত হ'ব কিন্তু আমাৰো অলপ ভুলে হৈছে আচলতে 4টা নহয় আচলতে 3.5টা কাৰণ আমাৰ অলপ থাকি গ'ল 30 মিনিটমান সময় থাকি গ'ল গতিকে সময় দিয়াৰ আমাৰ কোনো ধৰণৰ আচলতে যুক্তিযুক্ততা নাই ভগৱন্তই যেতিয়া আমাক দুই দণ্ড দিয়ে গতিকে যিমান সময় ঈশ্বৰে আমাক দিলে এই কথা আমাক শ্ৰৱণ কীৰ্তনৰ আনন্দ লাভ কৰিবৰ কাৰণে আমি সিমান সময়ে ভগৱন্তৰ চৰণৰ আনন্দৰ ভাগ পাইছোঁ বুলি ভাবিছোঁ ভাগৱতৰ 3য় স্কন্ধ অহা কাইলৈৰ পৰা আৰম্ভ হ'ব 3য় স্কন্ধ কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অনাদি পাতন আৰম্ভ হ'ব ইয়াৰ প্ৰথম পাঠভাগ প্ৰথম অধ্যায় আৰম্ভ হ'ব বন্দনা প্ৰলয় প্ৰকৃতি মন আৰু ভুৱন সৃষ্টি গতিকে এইখিনি কথা আমি অহা ভাগ পাঠত আমি ভগৱন্তৰ কৃপাত লাভ কৰিবলৈ পাম নহয়নে বাৰু গতিকে আজি আমি অনুষ্ঠান ভাগৰ সামৰণি দিশলৈ আপোনাৰ খবৰ আজ্ঞা লৈ যাব বিচাৰিছোঁ হৰি কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ জগতগুৰু শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি অবৰাধ বিনাশন তজ নামে নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি নায়া হিল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও